তো হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'ত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 11ৰ ইংলিছ ছাবজেক্টৰ 2 নম্বৰ চেপ্টাৰ অৰ্থাৎ আমাৰ ফটোগ্ৰাফ নামৰ চেপ্টাৰটোৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ এণ্ড কনচেপ্ট অল এভৰিথিং ডিছকাছ কৰিম এই সম্পূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ এই চেপ্টাৰটো গোটেই কমপ্লিট হৈ যাব। তোমালোকে এটা পইণ্টটো বেলেগৰ পৰা চাব নালাগে। এই ভিডিঅ' চোৱাৰ পিছত তোমালোকৰ এই চেপ্টাৰটো যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ এণ্ড কনচেপ্ট অল এভৰিথিং সলিউশ্যন ওৱান দিছ ভিডিঅ' এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ সকলো এই চেপ্টাৰটোৰ প্ৰব্লেমছ বুজি পোৱা আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ মুখস্থ অল এভৰিথিং হৈ যাব। তোমালোকে খালি সম্পূৰ্ণকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চোৱা, বাকীখিনি মোৰ ওপৰত থৈ দিয়া, মই তোমালোকক বুজাই দিম যাতে তোমালোকে কনচেপ্ট বুজি পোৱা। আৰু বাকী এইবিলাকতো কুৱেশ্যন আনচাৰ দেখিছে, চাই লোৱা তোমালোকে কিমান ৰিপিট হৈছে এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ, আৰু তোমালোকক লাইভ একদম দেখুৱাই দিম। 90% কমন আহিবই, একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ডিছকাছ কৰা হৈ আছে। আৰু যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ ইয়াৰ প্ৰথম চেপ্টাৰটো দ্য পৰ্ট্ৰেইট অফ এ লেডি। সেই ভিডিঅ'টো যদি তোমালোকে চোৱা নাই চাই ল'বা, একদম ইম্পৰ্টেণ্ট। মোটামুটি এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে কনচেপ্ট যাব লগা দৰকাৰ নাই, কুৱেশ্যন চাব লগা দৰকাৰ নাই, ডাইৰেক্ট এই ভিডিঅ'টো চাই পৰীক্ষা দিব যা আৰু এক্সামত লিখি অহা। একদম কোনো ধৰণৰ এতিয়া নহা কুৱেশ্যন দিয়া নাই, এইবিলাক আহিছে আগতে, একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক। তোমালোকে দেখিছে এইবিলাক কিমান ৰিপিট হৈছে এইবিলাক। তোমালোকক মই এই কুৱেশ্যনবিলাক এনেকুৱাকৈ বুজাই দিম নহয়, তোমালোকে একবাৰ চোৱাৰ পিছত আৰু দুইবাৰ চাব নালাগে, একদম বুজি পাই যাবা তোমালোকে। সেয়েহে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চোৱা। আৰু ইয়াৰ আগতো আমি বহুত আৰু তিনিটা ছাবজেক্টৰ কুৱেশ্যন আনচাৰ এক্সপ্লেইন সলিউশ্যন কৰিছোঁ, একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিছোঁ ইয়াৰ আগত তিনিটা ছাবজেক্টৰ এছামিজ এডুকেশ্যন এণ্ড পলিটিকেল ছায়েন্স। এই তিনিটা ছাবজেক্টৰ সকলো ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ এণ্ড কমন কুৱেশ্যন সকলোখিনি আলোচনা কৰা হৈ আছে। তোমালোকে যেতিয়া সেই ভিডিঅ'খিনি চোৱা, তোমালোকে আৰু কিতাপ পঢ়িব নালাগে, গোটেইখিনি কমপ্লিট হৈ যাব ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ এণ্ড কনচেপ্ট। আৰু তোমালোকে এই ভিডিঅ' চাই লোৱা আৰু তোমালোকক একদম কমপ্লিট হৈ যাব, এই চেপ্টাৰটো একদম শেষ হৈ যাব আৰু তোমালোকে একোৱেই কৰিব নালাগে। তো এতিয়া প্ৰথম কুৱেশ্যনটো চাই আহা। এইকেইটা একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে নিশ্চয় দেখিছে ইয়াতে ইমানবাৰ ৰিপিট হৈছে এই কুৱেশ্যনটো। এই ফটোগ্ৰাফ ইয়াৰ প্ৰথম কুৱেশ্যনটো 1 নম্বৰ কুৱেশ্যনটো চাহ আহা। ইয়াতে কি কৈছে যে দ্য কাৰ্ডবৰ্ড শ্ব' হু ইট ৱাজ ৱেন টু the two girls' cousins went to padding as one holding on of my father's hand and see the big girl some 12 years or so. ইয়াতে কি কৈছে জানা, এনেকুৱা কুৱেশ্যন আহি থাকে। এই কুৱেশ্যনত কি কৈছে তাৰমানে এই কুৱেশ্যনত কৈছে যে এই এটা পেৰেগ্ৰাফ দি দিছে তোমালোকৰ কিতাপৰ পৰা, এটা পেৰেগ্ৰাফ উঠাই দি দিছে। এই পেৰেগ্ৰাফটো আমাৰ কিতাপৰ কবিতাটোৰ হয়, এই পেৰেগ্ৰাফটো আমাৰ কিতাপৰ পৰা উঠাই দিছে আৰু ইয়াৰ মাজৰ পৰা আমাক কেইটামান কুৱেশ্যন দিছে। এইকেইটা হ'ল ইয়াৰ মাজৰে কুৱেশ্যন, তোমালোকে নিশ্চয় দেখিছে। সৰু 1 নম্বৰ কুৱেশ্যন দিছে। প্ৰথমতে পেৰেগ্ৰাফটো দিছে, ইয়াতে পঢ়ি পেলাই আমি অলপমান ধাৰণা পাম এইটো কোনখিনি ঠাই কোনখিনি ক'ৰ পৰা আনিছে আৰু বস্তুটো, এই পেৰেগ্ৰাফটো কোনখিনি পৰা আনিছে কিতাপৰ। তোমালোকে ইয়াৰ পৰা এটা ধাৰণা পাই যাবা আৰু ইয়াৰ মাজৰ পৰা কুৱেশ্যন আনচাৰ এটা এটাকৈ বনাই দিছে, তোমালোকে চাই লোৱা এইকেইটা। আৰু এই পেৰেগ্ৰাফটো তোমালোকে চোৱা 2015, 2016, 2019 আৰু 2022 চনত আহিছে, আৰু 2025 চনত অহা একদম চান্স আছে। তোমালোকে চাই ল'বা, একদম স্কিপ নকৰিবা। এই কুৱেশ্যনটো 4বাৰ আহিছে আগতে, একদম বাৰে ৰিপিট হৈছে। অলপমান বেলেগ কৰি হ'লেও এই কুৱেশ্যনটো ৰিপিট হ'ব আৰু এনেকুৱা কুৱেশ্যন আহে। আৰু ইয়াতে চাই লোৱা, তোমালোকক মই বুজাই দি আছোঁ। ইয়াতে কি কৈছে, ইয়াতে কৈছে দ্য কাৰ্ডবৰ্ড শ্ব', এই কাৰ্ডবৰ্ডখনে শ্ব' কৰে। তোমালোকে যেতিয়া কবিতাটো পঢ়িছা নিশ্চয় গম পাবা, কাৰ্ডবৰ্ডখনে শ্ব' কৰে ইট ৱাজ দ্য ৱেন টু কাজেন্সবিলাকে পেডলিং কৰিব গৈছে আজ ওৱান হোল্ডিং, হাতত ধৰি আছিল ওৱান মাই মাদাৰ্ছ হেণ্ড, মোৰ মাৰ হাতত ধৰি আছিল। এণ্ড চি দ্য বিগ গাৰ্ল, আৰু সেইজনী হৈছে ডাঙৰ ছোৱালী, চাম 12 years old, আৰু তেওঁৰ বয়স হৈছে কি 12 বছৰ বয়স। প্ৰথমতে ইয়াতে কুৱেশ্যনখিনি আছে। কুৱেশ্যন নম্বৰ কুৱেশ্যনটো কি কৈছে, ইয়াতে কৈছে যে হোৱাট ডজ দ্য কাৰ্ডবৰ্ড শ্ব' দ্য পইণ্ট, হোৱাট ডজ দ্য কাৰ্ডবৰ্ড শ্ব' দ্য পইণ্ট। কাৰ্ডবৰ্ডখনে আমাৰ কবিগৰাকীক কি শ্ব' কৰিছে, কাৰ্ডবৰ্ডখনে কি দেখুৱাইছে আমাৰ কবিগৰাকীক। এনচাৰটো চাই লোৱা। দ্য কাৰ্ডবৰ্ড শ্ব' দ্য পইণ্ট দ্য ফটোগ্ৰাফ of poet's murders along with her two girls cousins Betty and Dolly when she was 12 years old. কাৰ্ডবৰ্ডখনে শ্ব' কৰিছে যে আমাৰ কবিগৰাকীৰ মাকৰ ফটোগ্ৰাফ আৰু মাকৰ লগত হাতত ধৰি থকা
হেৰি পেডলিং তাৰ মানে কি জানো না এই কাৰ্ডবৰ্ডখনে এইখিনিয়ে শ্ব' কৰিছে তোমালোকক মই একদম সহজ ভাষাই দি বুজাই দিয়া এই কাৰ্ডবৰ্ডখনে শ্ব' কৰিছে তাৰমানে আমাৰ কবিগৰাকী যি আছিল কবিগৰাকীৰ মাক আৰু তেওঁৰ দুজনীয়া কাজিনছ গাৰ্লৰ লগত পেডলিং কৰিব গৈছিল ক'লৈ পেডলিং কৰিব গৈছিল আৰু তাতে এখন ফটো উঠিছিল আৰু তাতে সেইখিনিয়ে শ্ব' কৰিছে যে তেওঁলোকৰ গাৰ্লছ কাজিনছ দুটা বেটি এণ্ড ডলি আৰু তাৰ ভিতৰত কবিগৰাকীৰ মাকগৰাকী হ'ল 12 বছৰ বয়স এইখিনিয়ে শ্ব' কৰিছে তেওঁলোকে ফুৰিবলৈ গৈছিল ছামাৰ হলিডেত ফুৰিবলৈ গৈছিল সাগৰৰ পাৰলৈ পেডলিং কৰিবলৈ তাতে ফটো এখন উঠাইছে তেওঁৰ কাজিনছ দুটা বেটি এণ্ড ডলিৰ লগত আৰু তেতিয়া তেওঁৰ বয়স আছিল কবিৰ মাতৃগৰাকীৰ বয়স আছিল কি 12 বছৰ বয়স এতিয়া তলৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে আৰু এইবিলাক তোমালোকে দেখিছে কেতিয়া আহিছে এই পইণ্টটো এতিয়া তলৰ পইণ্টটো চোৱা ইয়াতে কৈছে who did the girls go to the sea beach? Answer. The girls went to the sea beach paddling on the water and enjoying the moment. Who did the girls go? ছোৱালীকেইটাই কিয় সেই ছোৱালীকেইটাই কিয় সেই সাগৰৰ পাৰলৈ গৈছিল ছোৱালীকেইটাই সাগৰৰ পাৰলৈ গৈছিল পেডলিং কৰিবৰ বাবে পেডলিং মানে কি তাতে সেই শুকান পানী আৰু মাটিৰ মিশ্ৰণ তাতে খালী ভৰিৰে বোলাটোকে পেডলিং বুলি কোৱা হয় পেডলিং কৰিব গৈছিল অন এ ৱাটাৰ পানীত ইনজয়িং দ্য মোমেণ্ট এইখিনি কৰিবলৈ কাৰণে ইনজয় কৰিবৰ বাবে আৰু পেডলিং কৰিবৰ বাবে চি বিচলৈ গৈছিল তেওঁ কবিৰ মাতৃ আৰু কাজিনছ দুটা তিনিটা হৈ গৈছিল এতিয়া 3 নম্বৰ পইণ্টটো চোৱা ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি why did the two girls cousins hold on of the poet's mother's hands দুটা কাজিনছ গাৰ্লছ দুটাই কবিৰ মাতৃগৰাকীৰ হাতত কিয় ধৰি আছিল এইটো 2015 আৰু 17 আহিছিল আৰু 2 নম্বৰ পইণ্টটো চোৱা একে কিন্তু প্ৰশ্নটো who old was the poet's mother's who old was the poet's mother's bracket when the photograph was clicked ইয়াতে কি কৈছে প্ৰথমৰ এইখিনি ভাগখিনিত কৈছে যে কি কিয় কাজিনছ গাৰ্ল দুটাই কবিৰ মাতৃৰ হাতত ধৰি আছিল আৰু কবিৰ মাতৃৰ বয়স কিমান হৈছিল আৰু সেই ফটোগ্ৰাফখন কোনে তুলাইছিল বা কোনে ক্লিক কৰিছিল আৰু এনসাৰটো তোমালোকক কৈ দিওঁ মই এনসাৰটো হৈছে যে কি দ্য টু গাৰ্লছ কাজিনছ হোল্ড অন দ্য পইটছ মাদাৰ সেই কাজিনছ গাৰ্ল দুটাই পইটৰ মাতৃৰ হাতত ধৰি আছিল পেডলিং ইন দ্য চি বিচৰ হাতত ধৰি আছিল কবিৰ মাতৃৰ বিকজ চি ৱাজ এ বিগ গাৰ্ল কবিৰ মাতৃগৰাকী আছিল ডাঙৰ ছোৱালী সেইবাবে সেই কাজিনছ গাৰ্ল দুটা কবিৰ মাতৃৰ হাতত ধৰি আছিল দ্য পইটছ মাদাৰ ৱাজ 12 years old ইয়াতে এইখিনিত কৈছে যে কি পইটছ মাদাৰ কিমান বয়স আছিল পইটছ মাদাৰ কিমান অল্ড আছিল সেইখিনিও দিছে আৰু ইয়াতে কৈছে যে কি দ্য পইটছ মাদাৰ ৱাজ 12 years old আৰু when the photograph was clicked আৰু তেতিয়া সেই ফটোগ্ৰাফখন তোলোৱা হৈছিলে এতিয়া তলৰ পইণ্টটো চোৱা ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি who clicked the three girls cousins সেই তিনিটা ছোৱালী কাজিনছ আৰু কবিৰ মাতৃগৰাকীক কোনে ক্লিক কৰিছিল অৰ্থাৎ ফটোকপি কোনে তুলিছিল বা হু ক্লিক দ্য ফটোগ্ৰাফ সেই ফটোগ্ৰাফখন কোনে ক্লিক কৰিছিল এনচাৰটো দ্য আংকল সিহঁতৰ আংকলে ক্লিক কৰিছিল সেই ফটোগ্ৰাফ দ্য থ্ৰী গাৰ্লছ কাজিনছ এতিয়া নেক্সট পইণ্ট চোৱা ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি হু ৱাজ দ্য বিগ গাৰ্ল কোন আছিল হু ৱাজ দ্য বিগ গাৰ্ল আছে কি পইটছ মাদাৰ ৱাজ দ্য বিগ গাৰ্লছ কি পইটছ মাদাৰ কি কবিৰ মাতৃগৰাকী হৈছে বিগ গাৰ্লছ এণ্ড চি ৱাজ 12 years old ৱাজ দ্য বিগ গাৰ্ল এতিয়া তলৰ কুৱেশ্যনটো চোৱা ইয়াতে কৈছে যে কি ৰাইট দ্য ব্ৰিফলি what the girls did on the sea সেই গাৰ্লছ কেইটাই চি বিচত কি কৰি আছিল তাৰে বিষয়ে এটা চমু ৰচনা লিখিব দিছে ইয়াতে এই কুৱেশ্যনটো আহিছিল কিমান 4 নম্বৰ কুৱেশ্যন 2019 বৰ্ষত আহিছিল এনচাৰটো চাই লওঁ তোমালোকে দ্য গাৰ্লছ ৱেণ্ট টু দ্য চি বিচ ফৰ এ ছামাৰ হলিডে পেডি এণ্ড ডলি ৱেট
the two cousins of the poet's mother, who also went with them when they were paddling on the water and enjoying on the beach. Her uncle captured the photograph, but the girls who were in their special dress were holding poet's mother's hands as she was the oldest among them. All of them were smiling toes their hairs while the photo was clicked. Toes their girls' cousins went to see it and enjoyed a lot. এইখিনিত কি কৈছে এইখিনিত কৈছে যে কি দ্য গাৰ্লছ সেই ছোৱালীকেইজনে বিচলৈ গৈছিল ছামাৰ হলিডে তাৰমানে গৰমৰ বন্ধত সেই ছোৱালীকেইজনে বিচলৈ কৰিছিল আৰু তেওঁলোকৰ কাজেন্স আছিল কোন বেটি এণ্ড ডলি কবিৰ মাতৃৰ কাজেন্স দুগৰাকীৰ নাম আছিল কি বেটি এণ্ড ডলি অফ দ্য পইটছ মাদাৰ্ছ অৰ্থাৎ কবিৰ মাতৃগৰাকী who also went to them তেওঁ তাৰ কবিৰ মাতৃগৰাকী আৰু সেই ছোৱালীকেইজনতকৈ ডাঙৰ আছিল when they were paddling তেওঁলোকে তাতে সাগৰৰ পাৰত পেডলিং কৰিছিল তাত খালী ভৰি বুলি আছিল ৱাটাৰ এণ্ড ইনজয়িং তাতে এনজয় কৰি আছিল আনন্দময় কৰি আছিল সেই বিচত হাৰ আংকল সিহঁতৰ আংকলে সেই ফটোখন তুলিছিল অৰ্থাৎ কেপচাৰ কৰিছিল বট দ্য গাৰ্লছ সেই ছোৱালীকেইজনী who were in their special dress আৰু সেই ছোৱালীজনীৰ একদম স্পেচিয়েল তেওঁলোকৰ স্পেচিয়েল ড্ৰেছবোৰ পিন্ধি আছিল were holding a poet's mother's hand as she was oldest among them আৰু কাজেন্স কেইটাই কবিৰ মাতৃৰ হাতত ধৰি আছিল কাৰণ কবিৰ মাতৃ আছিল সিহঁততকৈ ডাঙৰ অল অফ দেম সিহঁততকৈ ডাঙৰ were smiling toes তেওঁলোকে তেওঁলোকৰ চুলিৰে হাঁহি আছিল আৰু তেতিয়াই সেই ফটোখন ক্লিক কৰিছিল those the three girls cousins went to see beach and enjoy a lot আৰু এনেকৈ সেই তিনিজন ছোৱালী সাগৰৰ পাৰলৈ গৈছিল আৰু তাতে খুব আনন্দ কৰিছিল এইখিনি আছিল এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যন কি কৈছে what kind of child a quartet lines project এই quartet linesবোৰে কি প্ৰজেক্ট কৰিছে এই তাৰে ওপৰত যি আমাক অলপমান চামাৰি দি দিছে সেই চামাৰিখিনি কি প্ৰজেক্ট কৰিছে তাকে লিখিব দিছে ইয়াৰে অলপমান নাই ধাৰণা এটা দিব দিছে এই চামাৰিখিনি কি প্ৰজেক্ট কৰিছে আৰু answer the quartet line project a very happy childhood it showed the sparing season of their life hey কোৱাৰ্টেট লাইন্সবোৰে প্ৰজেক্ট কৰিছে একদম সুখী আনন্দময় বাল্যকাল ইট শ্ব' দ্য স্পেৰিং ছিজন অফ লাইফ আৰু তেওঁলোকৰ জীৱনৰ অৰ্থাৎ মানুহৰ জীৱনৰ সকলোতকৈ আনন্দময় সময়খিনি সেই লাইনবোৰে প্ৰকাশ কৰিছে দিছ ছিজন এই ছিজনটো বেষ্ট ছিজন আমাৰ লাইফৰ এই সময়খিনি হৈছে আমাৰ লাইফৰ একদম ভাল লগা সময় The children were enjoying the beach holidays. সেই ছোৱালীকেইজনে সেই ইনজয় কৰি আছিল বিচত গৈ ইনজয় কৰি আছিল পেডলিং আৰু খালী ভৰি বুলি আছিল পানীত পুটিং অন ফানি ড্ৰেছেছ আৰু একদম হাঁহি উঠা কাপোৰ পিন্ধি আছিল দেয়াৰ আংকল ক্লিক দ্য ফটো আৰু তেতিয়াই তেওঁৰ আংকলজনে ফটোখন ক্লিক কৰিছিল কেপচাৰিং দ্য অল ইনকনচেন্স ফেচেছ স্মাইলিং কৈছে কি তেওঁৰ আংকলে তাৰমানে ফটোখন তাতে ক্লিক কৰিছিল আৰু তেতিয়া তেওঁলোকে নিজৰ চুলিৰে হাঁহি আছিল স্মাইলিং থ'জ দেয়াৰ হেয়াৰ্ছ দে ৱেৰী থ্ৰী গাৰ্লছ আৰু কাজিনছ সিহঁতে আছিল তিনিজন ছোৱালী আৰু তাৰে আছিল দুজন কবিৰ মাতৃৰ কাজিনছ and the
two younger cousins তাৰে দুজন কাজিনছ আছিল ৱেৰি হল্ডিং আৰু তেওঁ কাজিনছ দুগৰাকী কবিৰ মাতৃৰ হাতত ধৰি আছিল এজ চি ৱাজ দ্য অল্ডেষ্ট এমং ডেম আৰু কবিৰ মাতৃগৰাকী আছিল সিহঁততকৈ ডাঙৰ এইখিনিয়ে আছিল সেই লাইনছবোৰে তাৰ মানে তোমালোকক মই সহজ ভাষাত কৈ দিম একদম জীৱনৰ সকলোতকৈ আনন্দময় সময়খিনিৰ কথা প্ৰজেক্ট কৰিছে সেই লাইনছবোৰে যেতিয়া কবিৰ মাতৃ আৰু তেওঁৰ দুগৰাকী কাজিনছ গালে হেতি সাগৰৰ পাৰত হেৰি ফুৰিবলৈ গৈছিল যেতিয়া গৰমৰ বন্ধ আছিল তেতিয়া সাগৰৰ পাৰত ফুৰিবলৈ গৈছিল তেতিয়া তাত তেওঁলোকে তাতে খালী ভৰি বুলিছিল অৰ্থাৎ পেডলিং কৰিছিল আৰু তেওঁলোকে একদম হাঁহি উঠা তাৰমানে ফানি ড্ৰেছেছ পিন্ধি গৈছিল আৰু তেওঁলোকে নিজৰ চুলিৰে হাঁহিছিল আৰু বহুত এনজয় কৰিছিল তেওঁলোকে আৰু কবিৰ মাতৃৰ হাতত ধৰি আছিল সেই কাজিনছ দুজনে কাৰণ কবি আছিল ডাঙৰ কবি আছিল সিহঁততকৈ ডাঙৰ কবিৰ মাতৃ আছিল ডাঙৰ সেইবাবে এনেকৈ কবিৰ মাতৃৰ হাতত ধৰি আছিল আৰু এনেকৈয়ে অলপমান ভাল লগা সময় প্ৰজেক্ট কৰিছে সেই লাইনছবোৰে তোমালোকে এইখিনি অলপ চাবা মই যিখিনি ক'লোঁ সেইখিনিও তোমালোকে নিজে বনাই লিখিব পাৰিবা এটা তলৰ কুৱেশ্যন চাওঁ ইয়াতে কৈছে যে কি why should the poet's mother lunch at the snapshot why কিয় should the poet's mother lunch at the snapshot সেই স্নেপশ্বটটোত পইট অৰ্থাৎ কবিৰ মাতৃগৰাকীয়ে কিয় হাঁহিছে সেই স্নেপশ্বটটো চাই কবিৰ মাতৃগৰাকীয়ে কিয় হাঁহিছে এনচাৰ দ্য পইটছ মাদাৰ showed launched at the snapshot of a happy moment এইকাৰণে হাঁহিছে যে সেই স্নেপশ্বটখন চাই অৰ্থাৎ ফটোকপিখন চাই কবিৰ মাতৃগৰাকীয়ে এইকাৰণে হাঁহিছে যে সেইখিনি হ'ল এটা আনন্দময় সময় ফৰ চাইল্ডহুড আমাৰ বাল্যকালৰ সেইখিনি হ'ল এটা আনন্দময় সময় এজ গিভ immense parcels to recall the beach holiday আৰু হেৰি কবিৰ মাতৃগৰাকীয়ে সেই স্নেপশ্বটখন চাই ভাবি সেই সময়খিনি আৰু মনত আনি আছে যেতিয়া তেওঁৰ এই ফটোখন মাৰিছিল হাঁহি পেলাই সেই মেমৰিজখিনি বা আগৰ মেমৰিজখিনি আৰু মনত আনি আছে উইথ হেৰ গাৰ্লছ কাজিনছ আৰু তেওঁৰ কবিৰ মাতৃগৰাকীৰ এই সৰু সৰু গাৰ্লছ কাজিনছ বেটি এণ্ড ডলিৰ কথা ভাবি আছে অফক'ৰ্ছ দ্য ফটোগ্ৰাফ ৱাজ ক্লিক বাই দ্য আংকাল আৰু সেই সময়তে ফটোগ্ৰাফখন ক্লিক কৰিছিল সিহঁতৰ আংকালে এতিয়া তলৰ কুৱেশ্যনটো চাওঁ আহা এইখিনিতো বুজি পালাই তোমালোকে এইখিনিত কি কৈছে তাৰমানে কি কৈছে তাৰমানে সৰু থাকোঁতে যেতিয়া আমাৰ কবিৰ মাতৃগৰাকী পেডলিং কৰিছিল সাগৰৰ পাৰত যাইছিল তেওঁৰ গাৰ্লছ কাজিনৰ সৈতে হলিডেত অৰ্থাৎ কি গৰমৰ বন্ধত যেতিয়া তেওঁলোকে এনজয় কৰিবলৈ গৈছিল সাগৰৰ পাৰত তেতিয়া তেওঁলোকৰ আংকালে এখন ফটো তুলিছিল আৰু সেই ফটো অৰ্থাৎ স্নেপশ্বটখন তাৰমানে তেওঁ কবিৰ মাতৃ ডাঙৰ হোৱাৰ পিছত অৰ্থাৎ তেওঁ বয়স হোৱাৰ পিছত তেতিয়া সেই স্নেপশ্বটখন চাইছিল আৰু হাঁহিছিল সেই কথাবিলাক ভাবি আছিল আগত এইখিনিয়ে কৈছে এতিয়া তলৰ কুৱেশ্যনটো চাওঁ ইয়াতে কি কৈছে ইয়াতে কৈছে যে who transcend fit in the point talking about পইণ্টে কিহৰ বিষয়ে কৈছে ৱে আৰ ট্ৰেঞ্জেণ্ট আৰু ইয়াতে ট্ৰেঞ্জেণ্ট কোন ইয়াতে 3 মাৰ্কৰ কুৱেশ্যন 2016 বৰ্ষত আহিছিল দ্য পইণ্ট টেকিং এবাউট দ্য পইটছ মাদাৰ্ছ ফিট দে আৰ ছেইড এজ ট্ৰেঞ্জেণ্ট বিকজ দ্য পইটছ মাদাৰ হেড passed away the sea has not changed over the years and the others hand the fate of the poet's mothers and her cousins has undergone a hugged since it indicates the fact that time destroy all mortal things but natural things do not change much in course of time ইয়াতে কি কৈছে ইয়াতে কৈছে যে কুৱেশ্যনটোত কৈছে ট্ৰেঞ্জেন্স ফিট বুলি কৈছে ট্ৰেঞ্জেন্স ফিট মানে কি তোমালোকে বুজি ল'বা তাৰমানে সময় তাৰমানে ট্ৰেঞ্জেন্স বুলি এটা নিৰ্দিষ্ট বস্তুক বুজায় যিটো অলপ সলনি হৈ যায় সেনেকুৱা বুলি তোমালোকে বুজি ল'বা এতিয়া ফিট
ফিট পইণ্ট টেলকিং এবাউট পইণ্টে কিহৰ বিষয়ে ট্ৰানজেন্স কৰিছে বা ট্ৰানচেণ্ট বুলি কৈছে পইণ্টে ট্ৰানজেন্ট বুলি কৈছে কি কাক কবিৰ মাতৃগৰাকী কিয় কাৰণ হৈছে কি তাৰমানে ইয়াতে এইখিনিয়ে কৈছে যে এইবাবে হেৰি কৰিছে কাৰণ সময়ে সকলো তাৰমানে যিটা কবিৰ মাতৃ তাৰমানে বয়স বাঢ়ি গৈ আছে আৰু এসময়ত কবিৰ মাতৃ মৃত্যু হৈ গৈছে তেতিয়া কবি অকলশৰীয়া হৈ গৈছে কবিৰ মাতৃ মৃত্যু হৈ গৈছে তাৰমানে সেই ফটোখনটো আগৰ দৰে আছেই ইয়াৰ পৰা তাৰমানে ট্ৰেনজেন্স বুলি এইবাবে কোৱা হৈছে কাৰণ সময়ে সকলো বস্তু মৰ্টেল সময়ে সকলো মৰণশীল বস্তুকে ডিষ্ট্ৰয় কৰি পেলাই বাট কিন্তু সময়ে নেচুৰেল অৰ্থাৎ প্ৰকৃত বস্তুবোৰক ডিষ্টাৰ্ব কৰিব নোৱাৰে কবিয়ে যে খোজ দিছিল সেই সাগৰৰ পাৰখিনি এতিয়াও সেই সময় হৈ পেলাই আছে কিন্তু সেই সময় সলনি হ'লেও সেই বস্তুখিনি থাকিবই কিন্তু মৰ্টেল থিংছ অৰ্থাৎ মৰণশীল বস্তুবিলাক চেঞ্জ হৈ ডিষ্ট্ৰয় কৰি দিছে সময়ে কিন্তু যিবিলাক নেচুৰেল অৰ্থাৎ প্ৰাকৃতিক বস্তু সেইবিলাক সময়ে অৰ্থাৎ কি ডিষ্ট্ৰয় কৰিব পৰা নাই এইখিনিয়ে মিনিং তোমালোকে ভালদৰে চাই ল'বা এতিয়া এটা লোকেশ্যন চাই ইয়াতে কৈছে যে কি দ্য পইণ্টছ মাদাৰ লাৰ্ণছ এট দ্য স্নেপশ্বট হু ডিড লাৰ্ণছ ইণ্ডিকেট দ্য পইণ্টছ মাদাৰ পইণ্টৰ এটা কবিৰ মাতৃগৰাকীয়ে হাইছিল সেই স্নেপশ্বটখন হাই হোৱাট ডিড কিয় হাইছিল আৰু কি ইণ্ডিকেট কি দেখিবলৈ সি হাঁহিছিল কি শ্ব' কৰিছিল এইটো কিমান 3 নম্বৰ কুৱেশ্যন 2বাৰ আছে 2014 3বাৰ আছে 2014 15 আৰু 2017 বৰ্ষত আহিছে দ্য পইণ্টছ মাদাৰ লাঞ্চ এট দ্য স্নেপশ্বট অফ এ হেপী মোমেণ্ট হেয়াৰ চাইল্ডহুড এজ it gave immense pleasure to recall the beats of holiday memories with her girls, cousins, and uncle. The poet's mother also remembers the poet's uncle clicked a snap. It was when both mother and the poets were together. ইয়াতে কি কৈছে যে কি দ্য পইণ্টছ মাদাৰ তাৰমানে কবিৰ মাতৃগৰাকীয়ে সেই স্নেপশ্বটখন চাই কিয় হাঁহিছিল কাৰণ তেওঁৰ বয়সৰ এটা সময় আছিল যেতিয়া তেওঁ সৰু আছিল অৰ্থাৎ 12 years old আছিল আৰু তেতিয়া তেওঁ কাজিনছ গাৰ্লছৰ সৈতে সাগৰৰ পাৰত পেডলিং কৰিবলৈ যাওঁতে সেই ফটোখন তেওঁৰ আংকালে ক্লিক কৰিছিল আৰু একদম ফানি লাগি আছিল তেওঁ তেতিয়া অৰ্থাৎ অলপ হাঁহি উঠি আছিল তেওঁ নিজে চাই পেলাই সেয়া নিজকে দেখি পেলাই ভাবিছিল আৰু সেই সময়খিনি তেওঁ ৰিকল কৰিছিল অৰ্থাৎ কি মনলৈ আৰু উভতাই আনিছিল সেই সময়খিনিৰ অনুভূতিটো তেওঁৰ কাষত যি বেটি এণ্ড ডলি আছিল আৰু তেওঁৰ হাতত ধৰি আছিল সেই সময়খিনি তেওঁ বাৰে বাৰে ভাবি পেলাই মনলৈ আনি আছে আৰু সেইবাবে বহুত কথা তেওঁৰ মনত পৰি সেই আগৰ দিনত হাঁহি উঠিছিল আৰু ইয়াতে কৈছে ইয়াতে কি দেখুৱাইছে হোৱাট ইট লাৰ্ণছ এই হাঁহিটোৱে কি ইণ্ডিকেট কৰিছে এইবিলাক দেখুৱাইছে সঁচানেকৈ ইয়াতে কৈছে যে it indicates the nostalgic feeling and inconstant joy of her childhood days. এই হাঁহিটোৱে এইখিনিয়ে দেখাইছে যে এটা বেলেগ ভাল নলগা এটা ফিলিং মনৰ এটা কেতিয়াবা যদি আমাৰ আগৰ দিনৰ কথা মনত পৰে সেই সময়লৈ ঘূৰি যাব এটা ফিলিং আহে সেইটোক নষ্টালজিক ফিলিং বুলি কৈছে সেইটোক আৰু ইনকণ্টেণ্ট জয় আৰু সেই আনন্দময় সময়খিনি দেখুৱাইছে ইণ্ডিকেট কৰিছে আৰু তেওঁৰ সৰুকালৰ অৰ্থাৎ চাইল্ডহুডৰ সেই আনন্দময় সময়খিনি ইণ্ডিকেট কৰিছে তোমালোকক বুজাই দিলোঁ মই যেতিয়া কবি 12 বছৰ বয়স হৈছিল সাগৰৰ পাৰত গৈছিল হলিডেয়ত তেওঁৰ কাজিনছ গাৰ্ল বাৰ্ডে এণ্ড ডলিৰ লগত গৈছিল আৰু তেতিয়া তেওঁৰ আংকলে সেই ফটোখন মাৰিছিল আৰু পুটিং ফানি ড্ৰেছেছ আৰু একদম হাঁহি উঠা কাপোৰ পিন্ধি আছিল সেনেকুৱাকৈ তেওঁ আগৰ কথাবিলাক মনত পৰি সেই কথাবিলাক ভাবিছে তেওঁ আৰু এইখিনিয়ে তেওঁ আনন্দময় সময় আৰু সেই আগৰ ফিলিংবিলাক মনত পেলাই দিছে এই কুৱেশ্যনটো যিখিনি আছিল তোমালোকে বুজি ল'বা আৰু তেওঁৰ হাতত ধৰি আছিল কোনে বেটি এণ্ড ডলি এইখিনিও তোমালোকে মনত ৰাখিবা একদম ইম্পৰ্টেণ্ট এতিয়া তলৰ কুৱেশ্যনটো চাই ইয়াতে কৈছে যে দ্য থ্ৰী ষ্টেঞ্চেছ depict their three different places. What are the কি
ইয়াতে কৈছে তাতে যে আমাৰ কবিতাটোত তিনিটা ষ্টেঞ্জা আছে সেই তিনিটা ষ্টেঞ্জাই তিনিটা বেলেগ বেলেগ বস্তু দেখুৱাইছে সেই তিনি ষ্টেঞ্জা তিনিটাই কি দেখুৱাইছে সেইখিনি আমাক শ্ব' কৰিব পাৰিছে ইয়াতে কৈছে যে দ্য থ্ৰী ষ্টেঞ্জা আমাৰ যে কবিতাত তিনিটা ষ্টেঞ্জা আছে সেই দ্য থ্ৰী ষ্টেঞ্জা ডিপেক্ট সেই তিনিটা ষ্টেঞ্জাই ডিপেক্ট কৰিছে থ্ৰী ডিফাৰেণ্ট স্পেচেছ কি তিনিটা ডিফাৰেণ্ট অৰ্থাৎ বেলেগ বেলেগ ঠাই ডিপেক্ট কৰিছে অৰ্থাৎ বেলেগ বেলেগ দেখুৱাইছে সেই তিনিটা ষ্টেঞ্জাই কি দেখুৱাইছে তোমালোকক শ্ব' কৰা তাৰমানে কি দেখুৱাইছে সেইখিনি দেখুৱাব দিছে ইয়াতে এই তিনিটা ষ্টেঞ্জাৰ কি শ্ব' কৰিছে সেইখিনি ইয়াতে আমাক দেখুৱাই দিব দিছে Answer. And the first stanza depicts the poet's mother's childhood when she was 12 years old or so enjoying a sea holiday. প্ৰথম ষ্টেঞ্জাটোৱে তোমালোকে যে পঢ়িছা কবিতাটো তোমালোকে জানা যে প্ৰথম ষ্টেঞ্জাটোৱে ডিপেক্টছ কৰিছে যে দ্য ফাৰ্ষ্ট ষ্টেঞ্জা ডিপেক্টছ পইটছ মাদাৰ কবিৰ মাতৃগৰাকী চাইল্ডহুড অৰ্থাৎ সৰু থাকোঁতে হুৱেন চি ৱাজ যেতিয়া তেওঁ 12 বছৰ বয়সত আছিল আৰু বহুত ইনজয় অৰ্থাৎ আনন্দ কৰি আছিল সেই অৰ্থাৎ কি সাগৰৰ পাৰত বহুত আনন্দ কৰি আছিল বিচ ক'ত হলিডে অৰ্থাৎ গৰমৰ বন্ধত বহুত ইনজয় কৰি আছিল সেইখিনি সময় ডিপেক্টছ কৰিছে ষ্টেঞ্জাটোৱে সাগৰৰ পাৰত প্ৰথম এইখিনি আছিল কবি যেতিয়া সৰুই আছিল আৰু সাগৰৰ পাৰত ইনজয় কৰি আছিল প্ৰথম ষ্টেঞ্জাটো এইখিনি ডিপেক্ট কৰি আৰু 2 নম্বৰ ষ্টেঞ্জাটো কি কৈছে 2 নম্বৰ ষ্টেঞ্জাটো কৈছে কি দ্য ছেকেণ্ড ষ্টেঞ্জা শ্ব' দ্য বেষ্ট মোমেণ্ট অফ দেয়াৰ লাইফ এজ both the poets and her mother very alive and they are great times they looked at the photograph and talked about Buddy and Dolly beach dresses sea holiday was poet's mother's first and her laughed was poet's first জাষ্ট ইয়াতে এইখিনিয়ে বুজাইছে তোমালোকে বুজি লোৱা তোমালোকক মই বুজাই দি আছোঁ ছেকেণ্ড ষ্টেঞ্জাটোৱে জাষ্ট এইখিনিয়ে দেখুৱাইছে যে তাৰমানে সেই আগৰ সময়খিনিতো গ'লে আমাৰ পইটছ মাদাৰৰ সেই আগতে যি বেটি এণ্ড ডলিৰ লগত চি বিচত হল্ডিং কি পেডলিং কৰিছিল সেই সময়খিনিতো গ'লে সেই সময়খিনি যোৱাৰ পিছত যেতিয়া তেওঁৰ বয়স বেছি হৈছে অৰ্থাৎ ডাঙৰ হৈছে তেতিয়া তেওঁ সেই ফটোগ্ৰাফখন চাইছে এই ষ্টেণ্ডাৰ্ডত সেইখিনি দেখুৱাইছে সেই ফটোগ্ৰাফখন চাইছে সেই ফটোগ্ৰাফৰ কথা ভাবিছে সেই আগৰ সময়ৰ কথাবিলাক ৰিকল কৰিছে মনত আৰু উভতাই আনিছে আৰু বেটি এণ্ড ডলিৰ কথা ভাবি হাঁহি আছে বেটি এণ্ড ডলিৰ কথা ভাবি হাঁহি আছে আৰু সেইবিলাক সময়ৰ আৱেগ অনুভূতি মনলৈ আনি আছে আৰু তেওঁলোকৰ কাপোৰবিলাক চাই তেওঁৰ হাঁহি উঠিছে আৰু তেওঁলোকে নিজৰ চুলিৰে হাঁহি আছে আৰু তেতিয়া যে ফটোখন উঠাইছিল সেই ফটোখন তেওঁ ডাঙৰ হোৱাৰ পিছত অৰ্থাৎ তেওঁৰ বয়স হোৱাৰ পিছত বহি পেলাই যেতিয়া তেওঁ সেই আগৰ ফটোখন চাই আছিল তেতিয়া সেই ষ্টেঞ্জাটোই তাৰ বিষয়ে কৈছে এইখিনিয়ে কৈছে যেতিয়া পইটৰ মাতৃয়ে অৰ্থাৎ কি কবিৰ মাতৃয়ে ডাঙৰ হৈছে অৰ্থাৎ বয়স হৈছে তেতিয়া তেওঁ আগৰ সেই সৰুকালৰ ফটোখন চাই আছিল এই 2 নম্বৰ ষ্টেঞ্জাটো এইখিনি ৰিভিল কৰিছে যে তেতিয়া তেওঁ আগৰ সৰুকালৰ ফটোখন চাই আছিল এইখিনিয়ে আৰু এতিয়া 3 নম্বৰ ষ্টেঞ্জাটোৱে কি কৈছে 3 নম্বৰ ষ্টেঞ্জাটোৱে দেখুৱাইছে যে দ্য থাৰ্ড ষ্টেঞ্জা portrays the sense of loss the poets feel a traitorist as her mother was on more and silence surround her তাৰমানে লাষ্ট ষ্টেঞ্জাটোৱে এইখিনিয়ে বুজাইছে যে যেতিয়া কবিৰ মাতৃৰ মৃত্যু হৈছে তেতিয়া কিবা এটা হেৰুওৱা মনৰ ভিতৰত আহিছে লাষ্ট ষ্টেঞ্জাটো এইখিনিয়ে অলপ দুখৰ দেখুৱাইছে লাষ্ট ষ্টেঞ্জাটোৱে যেতিয়া কবিৰ মাতৃৰ মৃত্যু হৈছে তেতিয়া আৰু কিবা এটা হেৰুৱাৰ বিষয়ে এটা অনুভূতি দিছে লাষ্ট ষ্টেঞ্জাটোৱে এইখিনি আছিলে এই তিনিটা ষ্টেঞ্জা তোমালোকে যেতিয়া এইখিনি বুজি নাপালা আকৌ এবাৰ চাই ল'বা এতিয়া নেক্সট পেজখনত যাওঁ হা এইটো হৈছে লাষ্ট কুৱেশ্যন ইয়াতে কি কৈছে ইয়াতে হৈছে যে কি ইয়াতে হৈছে বেয়াৰফুলি evaluate the poet's attitude towards life as seen in the last stanza of the poem A Photograph ইয়াতে কি কৈছে বেয়াৰফুলি তাৰমানে এটা সাধাৰণ ধাৰণা দিয়া
ইভেলুটেড তাৰমানে ইভেলুটেড পইণ্টছ এটিটিউড পইণ্টৰ তাৰমানে কবিৰ এটিটিউড তাৰমানে এটিটিউডটো টুৱাৰ্ডছ লাইফ এজ চিন ইন ষ্টেঞ্জা তাৰমানে লাষ্ট ষ্টেঞ্জাটোত কি শ্ব' কৰিছে তাৰে বিষয়ে এটা সৈন্য ধাৰণা দিয়া ইয়াতে এইখিনিয়ে কৰিছে এই কুৱেশ্যন 3 নম্বৰ 2019 চনত আহিছিল এনচাৰ দ্য পইণ্টছ এটিটিউড টুৱাৰ্ডছ লাইফ ইজ ভেৰি ষ্টেবল এণ্ড অপজিটিভ in spite of some sadness throws the trade or the last stanza portrays the sense of loss and the poet feels sad as her mother was on moor and silence surround her but she accepts that as inevitable truth. Indicates the fact daytime destroy all mortal things, but natural things undragers lessons in course of time. ইয়াতে কি কৈছে এইটো হৈছে লাষ্ট ষ্টেঞ্জাৰ অলপ ভিতৰুৱা অলপ ফিলিংটো ইয়াতে ক'বলৈ কৈছে যে কি কবিয়ে নিজৰ এটিটিউডটো নিজৰ কথাখিনি কেনেদৰে প্ৰকাশ কৰিছে নিজৰ অনুভূতি ভাৱটো কেনেদৰে কবিয়ে লাষ্ট ষ্টেঞ্জাৰটোত প্ৰকাশ কৰিছে আৰু এই লাষ্ট ষ্টেঞ্জাৰটোৰ অনুভূতিটো কি বুজাইছে জাষ্ট এইখিনিয়ে যে কবিৰ মাতৃৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া তেওঁলোকৰ কিবা এটা হেৰুওৱা এটা অনুভূতি হৈছিল কিন্তু সেই হেৰুৱাটো কবিয়ে একচেপ্ট কৰি লৈছে সামৰি লৈছে কাৰণ এইটো প্ৰাকৃতিক নিয়ম হয় যে সময়ে সকলো মৰণশীল জীৱ জন্তু সকলো মৰণশীল বস্তুক ডিষ্ট্ৰয় কৰি পেলাব আৰু নেচাৰেল অৰ্থাৎ প্ৰাকৃতিক বস্তুক হেৰি সময়ে ডিষ্ট্ৰয় নকৰে এইটো কবিয়ে একচেপ্ট কৰি লৈছিল যে তেওঁ নিজৰ মাতৃক হেৰুৱাইছে তথাপিও তেওঁ এইটো মানি লৈছে এইখিনিয়ে কৈছে একদম ভাল নলগা ফিলিং অলপ দুখৰ লাষ্টৰ ষ্টেঞ্জাটোত আৰু এইখিনিয়ে প্ৰকাশ কৰিছে তো এনেকৈ তোমালোকৰ আজি 2 নম্বৰ চেপ্টাৰটো ক্লাছ 11 ইংলিছৰ 2 নম্বৰ চেপ্টাৰটো অৰ্থাৎ এই ফটোগ্ৰাফটো যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছিল গোটেইখিনি এক্সপ্লেইন কৰি বুজাই দিলোঁ যদি তোমালোকে বুজি পোৱা নাই ভিডিঅ'টো আকৌ চাই ল'বা তো আজিৰ কাৰণে আহিছোঁ থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'তে নেক্সট ভিডিঅ'ত আমি 3 নম্বৰ চেপ্টাৰটো লৈ আহিম